হয়, আকৌ উভতি আহিলোঁ এটা ভিডিঅ'লৈ যে কিছুমান কম্পিটিশ্যন দেখাবৰ বাবে। যেনেকুৱা এই ভিডিঅ'বিলাক চালে আপোনাৰো চকু কপালত উঠিব যে আমি কোনখন দেশত মানে জীয়াই আছোঁ, কাৰ মাজত জীয়াই আছোঁ, আৰু আমি এইবোৰ কি চাওঁ। ফেচবুকখন খুলিলেই তাৰমানে অকল এইবিলাকেই মানে নমুনাবিলাক দেখা পোৱা যায় যে কেনেকুৱা ধৰণৰ নমুনা। এইবোৰ নমুনা তাৰমানে ল'ৰা ছোৱালী, ভাই ভনী, মা দেউতাৰ আগত কেতিয়াও আপুনি চাব নোৱাৰে। ঠিক আছে, তো এই নমুনাবিলাক যিবোৰ মানুহে কৰি আছে, এই মানুহবিলাক কি মানুহ হয় নে জানোৱাৰ হয়? ইহঁতৰ কি জ্ঞান বোলা বস্তুটো নাই নেকি? বা ইহঁতৰ মা বনী, ভাই ককাই দেউতা এইবিলাক কি নাই নেকি? যদিহে নাই, তেতিয়া মানে ভাবে এইবিলাক ভিডিঅ' আমি বনাম মাথো মানে ভিউজৰ কাৰণে, কেইটামান কমেণ্টৰ কাৰণে, কেইটামান মানে শ্বেয়াৰৰ বাবে, হয়নে নহয়? কিন্তু এবাৰতো ভাবি চোৱা নাই যে এই ভিডিঅ'বিলাক যোন মানুহে বনাই আছে, সেই মানুহৰ মায়ে চাই আছে, দেউতাই চাই আছে, ভাই ককাই দাদা যিয়ে নহওক, ভনী ল'ৰা ছোৱালী সকলোতো চাই আছে। তো ইহঁতৰ কি মান ইজ্জত বোলা বস্তুটো নায়েই নেকি? একদমেই নাই নেকি? আৰু যদি নাই বা এইবোৰ ভিডিঅ' যদি বনাব বিচাৰে সদায়, তেতিয়াহ'লে এনেকুৱা ধৰণৰ এপ আছে, মই সেই এপকেইটা মই লিংক বিচাৰিলেও মই দিব পাৰোঁ। আৰু বা আপোনালোকে চাইও ডাউনলোড কৰিব পাৰে, আপোনাৰ য'তে ত'তে পোৱা যায়। ঠিক আছে, তো সেইবিলাক লিংক ডাউনলোড কৰি, সেইবোৰ এপ ডাউনলোড কৰি, সেইবোৰ এপত কাম কৰক না আপোনালোকে। খুলি দিয়ক, মেলি দিয়ক, জোকাব লাগে, কি কৰিব লাগে, মানে হিলাব লাগে, যি ইচ্ছা তাকে কৰি থাকক সেইবোৰ এপত। কিন্তু ফেচবুকত নহয়। ফেচবুকত কাৰণ ল'ৰা ছোৱালী, সৰু ডাঙৰ, বুঢ়া জ্যেষ্ঠ, মানে শ্ৰেষ্ঠ সকলোবোৰ মানুহেই মানে কাম কৰে বা চাই আছে ফেচবুকখন। তো এইবোৰ দৃশ্য ফেচবুকত মানে দিয়াটো মোৰ পক্ষত সম্ভৱ নহয়, উচিত নহয়। তো গতিকে মই দি আছোঁ এটাৰ পিছত এটা কম্পিটিশ্যন, মানে কোনে কিমান হিলাব পাৰে। ঠিক আছে, তো গতিকে আপোনালোকে চাই লওক, চাই কমেণ্টত জনাব যে মই কোৱা কথাখিনি সঁচা হয় নে মিছা হয়, উচিত নে অনুচিত। ঠিক আছে, এইবোৰ ভিডিঅ' কিয় দিয়ে, কি কাৰণত দিয়ে? এইবোৰ ভিডিঅ'টো ফেচবুকত দিয়াটোতো ঠিক নহয়। সৰু ল'ৰা ছোৱালীৰ পৰা একদম মানে বুঢ়া বুঢ়ীৰ পৰা সকলোবোৰ মানুহে চাই আছে। তো এইবোৰ দিয়াটো মোৰ পক্ষে উচিত নহয়। তো আপোনালোকে কমেণ্টত জনাব উচিত হয়নে উচিত নহয়। ঠিক আছে। অনেকে বলতেছে আমার গাছের ডাবগুলো অনেক বড় হয়ে গেছে, তোমরা কি বলো, সত্যি কি অনেক বড় হয়েছে? ওই মাগি বড় হয়েছে না ছোট হয়েছে? তোর মা বোন ভাই কেউ নাই বাড়িতে? ওদেরকে জিগা, জিগা, তোর বাপেরে জিগা। তোর বাপ ভালো জানবো যে আমার মেয়ের ডাব বড় হয়েছে না ছোট্ট হয়েছে। ঠিক আছে, একবার তোর বাপেরে জিগা। চাওকচোন আপোনালোকে চিন্তা কৰি চাওকচোন, এনেকুৱা হিলাই আছে বাঁহৰ চুঙাত বোলে দৈ। এইটো কিবা বাঁহৰ চুঙাত দৈ হ'ল নেকি? আপুনি কওকচোন, কি কৰিব মন যায় এইবিলাকক? কি মানে ক'ব মন যায়? বেয়াকৈ ক'লেতো মানে লাগি যাব লেঠা, যাব লাগিব জেলত, হয়নে নহয়? তো বেয়াকৈ নকওঁ, আপোনালোকেই কওক, কমেণ্টত কওক। ঠিক আছে, আপোনালোকে কমেণ্ট কৰি জনাওক। बड़ी उदास है जिंदगी, চালে আপোনালোকে জিন্দগী ক'ত থাকে? জিন্দগী থাকে বুকুত, গম পালে? ভগবান। হে ভগৱান, এইজনীক আকৌ কি ক'ম? বাৰা মানে বাৰা কিনিবলৈ পইচা নাই, মানে চেমিজ কিনিবলৈ টকা নাই, গম পাইছে? সেইটো কাৰণে ৰাইজক দেখাই আছে পূৰা উতলাই। ঠিক আছে, মানে এইবোৰক আৰু একো ক'ব মানে দৰকাৰেই নাই আৰু, অকল চাওক।
মনে প্ৰাণে একদম চকু দি পূৰা ডাঙৰ ডাঙৰ চকু বনাই এনেকৈ একদম সন্মুখৰ পৰা চাওক মানে কি কৰি আছে গম পাইছে। ইয়াক কিজানি নহয়, ইয়াক যে জন্ম যে দিছিল ইয়াৰ মা দেউতা নায়েই, পৃথিৱীতে নাই, যাৰ কাৰণ মানে ছোৱালী এনেকুৱা হৈ গ'ল। ঠিক আছে। छुपी है शराब तेरे जाम में, दिल हार बैठे पहली बार में, पल में अपना क्यों हो जाता है कोई बेगाना। आप जो इस तरह से तड़पाएंगे, ऐसे आलम में पागल हो जाएंगे, वो मिल गया जिस चलने लगी है हवाएं, सागर भी लहराए। হয় গম পালোঁ চেলেনি লাগে সেই হাৱাই। ঠিক আছে, হাৱাটো চলিবই, হাৱা চলিছেই, কিন্তু হাৱা চলিছে বুলি হাৱাতে লৰিব নেকি? হা, বান্ধি ল আৰু কি বস্তু নাই? হা, ৰচা দি বান্ধি ল, নাৰিকলৰ ৰচা ঠিকছে পূৰা একদম টাইট কৰি বান্ধি ল, যাতে হাৱা কি হয় তুফান আহিলেও যাতে নিহিলে আৰু। ঠিক আছে, বতাহত এনেকৈ হিলাই দেখাব নালাগেতো, গম পালা না নাই? এটা অসমীয়া মাইকী হৈ তোমাৰ জ্ঞান নাই। অসমখনত যদি এনেকুৱা নিজৰ অসমত যদি নিজে মই এনেকুৱা কৰোঁ তো অসমৰ মানুহে কি ক'ব? আচ্ছা বাৰু, তোমালোকে এইবিলাক কৰিব পাৰা। আমি যদি জাঙিয়া পিন্ধি পেলাই ৰাস্তাত ওলাই বা এনেকুৱা ভিডিঅ' বনাই এৰোঁ তেতিয়া কি হ'ব আমাৰ? হা, এই ল'ৰাটো অসভ্য মানে একদম মানে ইমানে অসভ্য মানে ইয়াৰ কোনো হেৰিয়ে নাই, শিক্ষাৰ গুণ নাই বুলি কৈ দিবা, নহয় জানো? তোমালোকে যে এনেকুৱা কম্পিটিশ্যনৰ ওপৰত কম্পিটিশ্যন মাৰি আছা, তোমালোকৰ কিমান জ্ঞান আছে, তোমালোকৰ কিমান পঢ়া শুনাৰ মানে হেৰি আছে? হা, কিমান শিক্ষিত তোমালোকে? ইমানে যদি শিক্ষিত বা ইমানে যদি হেৰি, মই এতিয়া নাজানো তোমালোকে শিক্ষা আছে না আছে, কিন্তু এই তোমালোকৰ ভিডিঅ'তে প্ৰমাণখিনি পোৱা যায় যে তোমালোকৰ কিমান জ্ঞান বুদ্ধি আৰু কিমান শিক্ষা আছে। ঠিক আছে, এনেকুৱা মানে কি ক'ম আৰু মানে ভাষাই নাই। সঁচাকৈ নহয়, তোমালোকক যদি মই সন্মুখত পালোঁ হয় নহয়, একদম মানে পূৰা 5 কিলোমান ভোট জ্বলা সানি ল'লোঁ হয়, বটি ল'লোঁ হয় পূৰা। ঠিক আছে, আৰু জ্বালা দিলোঁ হয়, কেঁচা জ্বালা, তাৰপিছত দিলোঁ হয় গোলমৰিচ, তাৰপিছত ক'লা লৱণ, ঠিক আছে, ক'লা নিমখ, বগা নিমখ, পূৰা মাখি কেনে একদম আচাৰ বনাই নহয় পূৰা থেপাই দিলোঁ হয় ল'ৰাৰ জাগাৰবিলাকত জ্বলা সানি কেনে, গম পালা? তেতিয়াহে গম পালা হয় যে হা হিলালে কি হয়। একচুৱেলি আমাৰ অসমৰ ৰাইজেও এইবিলাক চায় কিন্তু একো প্ৰতিবাদ কৰা নাই। তো এটাই কথা মই এতিয়া আমাৰ অসমৰ ৰাইজক, চৰকাৰক, আমাৰ অসম চৰকাৰক তথা ভাৰত চৰকাৰক মানে অনুৰোধ মই কৰি আছোঁ, এইবোৰ বন্ধ কৰক এই ফেচবুকত। আৰু যদি এইবোৰক বন্ধ কৰাব নোৱাৰে তেতিয়াহ'লে ফেচবুক এপটোকে বন্ধ কৰাই দিয়ক, কাৰণ এইবোৰ আৰু চাই মানে ভাল নালগা হৈ গৈছে, গম পায়নে? কিয় জানে? ঘৰত ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীও ফেচবুক চায়, মই বাৰংপতি কৈ আছোঁ, ল'ৰা ছোৱালীও চায়, মা দেউতাও চায়। কেতিয়াবা নিউজ চাবৰ কাৰণে মায়ে বা দেউতাই মোবাইলটো লৈ কিনে বহি যায়। চিন্তা কৰক, তো এইবোৰ বস্তু যদি মা দেউতাৰ আগত মানে আহি যায়, সেই মুহূৰ্তত আমিও বহি থাকোঁ মা দেউতাৰ সন্মুখত, তেতিয়াহ'লে কি হয়? মা দেউতাই লাজ পাই পেলাই মোবাইলটো দি দিয়ে, মানে নিউজ নাচায় আৰু, গম পালে? তো গতিকে এইখিনিয়ে আহ্বান জনাই আছোঁ চৰকাৰক, আমাৰ অসম চৰকাৰক বা ভাৰত চৰকাৰক, আপোনালোকে এই বস্তুবিলাক যাতে বন্ধ কৰাই, যেনেকৈ নহওক বন্ধ কৰক, এইবোৰ ভিডিঅ' যাতে দিব নোৱাৰে। ঠিক আছে, যেনেকুৱা আমাৰ অসম চৰকাৰে নিয়ম আনিছে, এটা মতাই এটা মাইকী থকা অৱস্থাত যদি বিয়া পাতে 7 বছৰ জেল বোলে, সেইটো মাইকী মানুহৰ কাৰণে আইন, মানে মতা মানুহৰ কাৰণে আইন বনাইছে। ঠিক আছে, এনেকুৱা মাইকী মানুহৰ কাৰণে আইন বনাওক, এইবোৰ ভিডিঅ' যাতে এৰিব নোৱাৰে, গম পাইছে? এইবোৰ ভিডিঅ' এৰাৰ লগে লগে তাক ধৰি বান্ধি লৈ একদম জেলত ভৰাই দিয়ক, তেতিয়াহে শিক্ষা হ'ব।